নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। এইকেইদিন ৰাজনৈতিক মহলত এটা বিষয়ক লৈ যথেষ্ট চৰ্চা চলিছে। বিষয়টো হৈছে তিৱাৰী আয়োগৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে তিৱাৰী আয়োগৰ প্ৰতিবেদন সদনৰ মজিয়াত এইবাৰ দাখিল কৰা হ'ব। প্ৰায় 40-43 বছৰ আগৰ এটা তদন্তৰ প্ৰতিবেদন এইবাৰ সদনৰ মজিয়াত দাখিল কৰিব ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ মূলত নেলী হত্যাকাণ্ডৰ বিভিন্ন কাহিনী সন্মুখলৈ আহিছিল। 1983 চনত অসমত এক ৰক্তাক্ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনক বহুতে অবৈধ নিৰ্বাচন বুলি কয়। এই নিৰ্বাচনৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। সেই সময়ত যিসকল ব্যক্তি জীৱিত আছিল তেওঁলোকে এই বিষয়ে ভালকৈ জানে। সেই সময়ত সাংবাদিকসকলৰ কি অৱস্থা হৈছিল সেয়াও বহুতে জানে। নেলীত সংঘটিত ঘটনাৱলী ৰিপৰ্টিং কৰিবলৈ খুব কম সংখ্যক সাংবাদিক উক্ত স্থানলৈ গৈছিল। এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজেঞ্চিত নেলী হত্যাকাণ্ডৰ বিতং তথ্য প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছিল। নেলীত প্ৰায় 1,500 পৰা 2,000 মুছলমান লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল। এই ঘটনাৰ কথা ভাবিলে এতিয়াও গা মূৰ কঁপি উঠে। ইতিমধ্যে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰি পুনৰ AIDFলৈ যাবলৈ চেষ্টা কৰা বা পুনৰ কংগ্ৰেছলৈ আহিবলৈ চেষ্টা কৰা বা আন দললৈ যাবলৈ চেষ্টা কৰা শ্বেৰমান আলীয়ে বাৰে বাৰে কয় যে নেলী হত্যাকাণ্ডৰ ফলত যিসকল লোকৰ মৃত্যু হ'ল সেইসকল লোকক কংগ্ৰেছে শ্বহীদ ঘোষণা কৰিব লাগে। কিন্তু কংগ্ৰেছে সেই কাম কৰা নাই। আচলতে নেলী হত্যাকাণ্ডক লৈ শ্বেৰমান আলীয়ে এতিয়াও ৰাজনীতি খেলিব বিচাৰে। কেৱল নেলীত নহয়, 83 ৰক্তাক্ত নিৰ্বাচনৰ পিছত অসমৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। সেই সময়ত এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এখন কমিটি গঠন কৰা হৈছিল। এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দ্বাৰা এই বিষয়টো তদন্ত কৰাৰ সিদ্ধান্ত লৈছিল। সেই ন্যায়াধীশগৰাকী হ'ল তিৱাৰী আয়োগত কেইবাজনো সদস্য আছিল। সেই সদস্যসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদন ইমানেই ভয়াৱহ আছিল যে ইয়াৰ পিছত এই ঘটনা সংঘটিত হোৱাৰ পিছত অসম গণ পৰিষদৰ চৰকাৰ হ'ল যদিও অসম গণ পৰিষদৰ চৰকাৰে সেই প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰিবলৈ সক্ষম নহ'ল। একাংশ লোকে ক'ব বিচাৰে যে সেই সময়ত মহন্ত চৰকাৰে প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰিব ওলাইছিল যদিও কংগ্ৰেছ তথা অন্যান্য দলৰ বিৰোধিতাৰ ফলত সেই প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। ইয়াৰ পিছত বহু চৰকাৰ হ'ল। অসম গণ পৰিষদৰ পিছত কংগ্ৰেছৰ চৰকাৰ আহিলে। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হ'ল, তৰুণ গগৈ মুখ্যমন্ত্ৰী হ'ল, প্ৰফুল্ল মহন্তৰ দুবাৰকৈ চৰকাৰ আহিলে। কিন্তু কোনো এখন চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিলে। এই প্ৰতিবেদনৰ জৰিয়তে আমি জানিব পাৰিম 83 ৰক্তাক্ত নিৰ্বাচনৰ পিছত অসমৰ পৰিৱেশ কি আছিল। অসমৰ ইতিহাসৰ বহু তথ্য আমি জানিব পাৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে তিৱাৰী আয়োগৰ প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰা হ'ব। লগে লগে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ লোকে ক'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিব ওলাইছে। নিৰ্বাচনৰ আগে আগে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ উদ্দেশ্যৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন এতিয়া ৰাজহুৱা কৰিব বিচাৰিছে আৰু ৰাজহুৱা কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। আমি নাজানো হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য কি, কিন্তু এজন অসমীয়া হিচাপে আমিও জানিব বিচাৰিম যে 83 ৰক্তাক্ত নিৰ্বাচনৰ পিছত ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কি আছিল। সেইবোৰ কথা প্ৰতিজন অসমীয়াই জানিব বিচাৰে। সেয়েহে আমি সকলোৱে অপেক্ষা কৰি আহিছোঁ তিৱাৰী আয়োগৰ প্ৰতিবেদন প্ৰত্যক্ষ কৰাৰ বাবে। ৰাজনীতিবিদৰ স্থিতি নাজানো, কিন্তু এজন সাংবাদিক হিচাপে, এজন অসমৰ নাগৰিক হিচাপে তিৱাৰী আয়োগৰ প্ৰতিবেদন আমি জানিব বিচাৰিছোঁ। এইবাৰ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ বিতং তথ্য জানি লওক। তিৱাৰী আয়োগৰ প্ৰতিবেদন 580 পৃষ্ঠাৰ হয়। এই প্ৰতিবেদন প্ৰায় 600 পৃষ্ঠাৰ, অৰ্থাৎ 580 পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছিল তিৱাৰী আয়োগে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত 34টা সংঘৰ্ষৰ ঘটনাৰ তদন্ত কৰিছিল আয়োগে। 83 অবৈধ নিৰ্বাচনৰ ফলত ভয়ানক হিংসা হৈছিল। বহুতে ভাবিছিল যে তিৱাৰীৰ প্ৰতিবেদনত কেৱল নেলী হত্যাকাণ্ডৰ ওপৰত তদন্ত কৰিছে, কিন্তু বাস্তৱিকতে তিৱাৰীৰ প্ৰতিবেদনত কেৱল নেলী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 34টা ঘটনাৰ তদন্ত কৰা হৈছিল। আনকি সেইখিনি সময়ত চিলাপথাৰ অঞ্চলত প্ৰায় 150-200 লোকৰ মৃত্যু হোৱাৰ তথ্য এই মুহূৰ্তত পোৱা গৈছে। প্ৰতিবেদনত এই বিষয়ে বিতং তথ্য থাকিব। সেয়েহে অন্যান্য অসমবাসীৰ দৰে আমিও অপেক্ষা কৰিছোঁ তিৱাৰী ন্যায় আয়োগৰ এই প্ৰতিবেদন পঢ়িবলৈ। এতিয়া প্ৰশ্ন হৈছে তিৱাৰী আয়োগৰ প্ৰতিবেদনক লৈ বিৰোধী পক্ষ চিন্তিত হৈছে কিয়? একাংশ লোকে কিয় বাৰে বাৰে ক'ব বিচাৰিছে তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই আকৌ সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই আমাক জানিবলৈ দিয়া মতে অহা 29 অক্টোবৰত এখন কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সেই কেবিনেটৰ বৈঠকত তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা, অৰ্থাৎ সদনৰ মজিয়াত দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। লগতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তিৱাৰীয়ে কেৱল নেলীৰ ওপৰত নহয়, 34টা যি স্থানৰ ওপৰত তদন্ত কৰিছিল সমগ্ৰ প্ৰতিবেদন অসমবাসীক দিয়া হ'ব। অৰ্থাৎ কেবিনেটে তিৱাৰী আয়োগৰ সম্পূৰ্ণ প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰাৰ প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই এই তথ্য আমাক সদৰি কৰিছে। এতিয়া প্ৰশ্ন হৈছে, সকলো চিন্তিত হোৱা তিৱাৰী আয়োগৰ প্ৰতিবেদনত কি আছে? তেনেহ'লে আমি এই পৰ্যন্ত পোৱা কিছু তথ্য আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। তিৱাৰী আয়োগৰ প্ৰতিবেদনত কি আছে? জনগাঁথনি সলনি হোৱাৰ বাবে ৰাজ্যত হিংসাত্মক ঘটনা সংঘটিত হয়। সেই সময়ত ৰাজ্যত হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আঁৰত জনগাঁথনি সলনি বুলি কোৱা হৈছে। যে ৰাজ্যৰ জনজাতীয় বিভিন্ন অঞ্চল আছিল, সেই অঞ্চলত ব্যাপক হাৰত সন্দেহযুক্ত নাগৰিকৰ আগমন ঘটিছিল। সেই লোকৰ অত্যাচাৰৰ ফলত জনজাতীয় লোক ক্ষুণ্ণ হৈ পৰিছিল, যাৰ পৰিণতিত 83 নিৰ্বাচনৰ পাছত দুই শ্ৰেণীৰ লোকৰ মাজত সংঘৰ্ষ হৈছিল। তিৱাৰী আয়োগৰ প্ৰতিবেদনত এই বিষয়ে বিতং তথ্য আছে বুলি আমি জানিব পাৰিছোঁ। দ্বিতীয়তে, এই প্ৰতিবেদনত কোৱা হৈছে নেলীত নতুনকৈ অহা মুছলমান লোকে জনজাতিক অত্যাচাৰ কৰিছিল। নেলীত যথেষ্ট সংখ্যক জনজাতীয় লোক আছিল। এটা সময়ত নেলী জনজাতীয়ৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চল আছিল, কিন্তু 83 ৰক্তাক্ত নিৰ্বাচনৰ আগে আগে সেই অঞ্চলত বিভিন্ন সংখ্যক সন্দেহজনক মুছলমান লোকৰ আগমন হৈছিল। এই লোকসকলৰ অত্যাচাৰৰ সন্মুখীন হৈছিল অঞ্চলটোৰ স্থায়ী বাসিন্দা জনজাতিসকল। ইয়াৰ ফলত নেলীত ভয়ানক সংঘৰ্ষ হৈছিল বুলি তিৱাৰী আয়োগৰ প্ৰতিবেদনত উল্লেখ আছে। তিৱাৰী আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে 1983 পিছত যি সংঘৰ্ষ সৃষ্টি হৈছিল, সেই সংঘৰ্ষক সাম্প্ৰদায়িক সংঘৰ্ষ বুলি কোৱাটো উচিত নহ'ব। আজি বিভিন্ন পক্ষই কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু তিৱাৰী আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে 83 ৰক্তাক্ত নিৰ্বাচনৰ পিছত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত বা নেলীত যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনা সাম্প্ৰদায়িক সংঘৰ্ষ বুলি ইয়াক ক'ব নোৱাৰি। ইয়াক তাৎপৰ্যপূৰ্ণ মন্তব্য তিৱাৰী আয়োগৰ প্ৰতিবেদনত বিতং তথ্য এইদৰে সদৰি কৰা হৈছে। চতুৰ্থতে, তিৱাৰী আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে 83ত অসমত নিৰ্বাচন অনুষ্ঠিত কৰাটো ইন্দিৰা গান্ধীৰ ভুল সিদ্ধান্ত আছিল। সেই সময়ত অসম আন্দোলন আৰম্ভণি হৈছিল। অসম আন্দোলন চলি থকা অৱস্থাত সকলোৱে 83 নিৰ্বাচন বৰ্জন কৰিব বিচাৰিছিল, কিন্তু তৎসত্ত্বেও হিতেশ শইকীয়াৰ মুখ্যমন্ত্ৰী হিচাপে সেইবাৰ নিৰ্বাচিত হৈছিল। অবৈধ চৰকাৰ বুলি কোৱা হয়। ইন্দিৰা গান্ধীয়ে অসমৰ ৰাইজৰ দাবী অগ্ৰাহ্য কৰি এক ভয়ানক পৰিস্থিতিৰ মাজত 83 নিৰ্বাচন অনুষ্ঠিত কৰিছিল। এই নিৰ্বাচনক বিভিন্নজনে বয়কট কৰিছিল। তৎসত্ত্বেও কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। নিৰ্বাচন বাধা দিবলৈ যাওঁতে খগেশ্বৰ তালুকদাৰ কেনেকৈ মৃত্যু হৈছিল সেই কথা আমি সকলোৱে জানো। সেইবোৰ কথা তিৱাৰী আয়োগৰ প্ৰতিবেদনত উল্লেখ আছে। স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত তিৱাৰী আয়োগৰ প্ৰতিবেদন ফাদিল কৰিম বুলি কোৱাৰ লগে লগে হাহাকাৰ লাগিছে। বহুতে ভাবিছে যে এই প্ৰতিবেদন সন্মুখলৈ আহিলে কংগ্ৰেছৰ স্থিতি কি আছিল সেয়া সমালোচনাৰ সন্মুখীন হ'ব। কংগ্ৰেছৰ ভুল নীতিৰ বাবেই যে এক ভয়ানক সংঘৰ্ষ সেই সময়ত সংঘটিত হৈছিল, সেই কথা তিৱাৰী আয়োগৰ প্ৰতিবেদনত আছে নেকি বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে। সেই প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত আমাৰ পক্ষে দিয়াটো সম্ভৱপৰ নহয়, কিয়নো তিৱাৰী আয়োগৰ প্ৰতিবেদন এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। দৰ্শকক জ্ঞাততে জনাওঁ যে প্ৰায় 40টা বছৰৰ পিছত এই আয়োগৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে সদনৰ মজিয়াত দাখিল কৰিব বিচাৰিছে। আচলতে অসম সচিবালয়ত তিৱাৰী আয়োগৰ প্ৰতিবেদনখন উদ্ধাৰ কৰা হৈছিল, কিন্তু দেখা গৈছিল যে তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ শেষত তিৱাৰীৰ স্বাক্ষৰ নাই। সেই সময়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ তিৱাৰীৰ স্বাক্ষৰ নাই। লগে লগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই প্ৰতিবেদনখন প্ৰকৃত হয়নে নহয় তাক পৰীক্ষা কৰিবলৈ ফৰেনচিকৰ সহায় লৈছিল। আনকি এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত জড়িত থকা সচিবালয়ৰ পুৰণা কৰ্মচাৰীসকলৰ সাক্ষাৎ লৈছিল আৰু তেওঁলোকৰ পৰা তথ্যৰ ভিত্তিত নিশ্চিত হৈছে যে অসম সচিবালয়ত ইতিমধ্যে উদ্ধাৰ কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদনখন শুদ্ধ। সেয়েহে অসমৰ ৰাইজে 83 পিছৰ পৰিস্থিতি জনাটো উচিত বুলি ভাবি চৰকাৰে এই প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰিব লাগিছে। এইবাৰ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ বিষয়ে কিছু তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। 1983 চনত ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত কৰিবলৈ তিৱাৰী আয়োগ গঠন কৰা হৈছিল। এইটো প্ৰথম কথা। দ্বিতীয়তে, কমিটিৰ নেতৃত্ব গ্ৰহণ কৰিছিল প্ৰাক্তন ন্যায়াধীশ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। কমিটিৰ সচিব হিচাপে আছিল IS বিষয়া S মনোহৰম। OSD ৰূপে আছিল 2জন বিষয়া, অৱসৰপ্ৰাপ্ত IS বিষয়া CK বৰ্মা, লগত আছিল IS বিষয়া RC জৈন। এইকেইজন ব্যক্তিয়ে মূলতঃ এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই প্ৰতিবেদন 1984 চনতে এবছৰৰ ভিতৰতেই দাখিল কৰা হৈছিল, কিন্তু সেই সময়ত ৰাষ্ট্ৰপতিৰ শাসন চলি আছিল, গতিকে প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাছিল। পৰৱৰ্তী সময়ত 85 পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ আহে। চৰকাৰে প্ৰতিবেদন লাভ কৰাৰ পিছতো এই প্ৰতিবেদন ৰাজহুৱা কৰিব পৰা নাছিল। 1984 চনত এই প্ৰতিবেদন চৰকাৰক দাখিল কৰা হয়। এই পৰ্যন্ত এই প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই। 1983 চনৰ 18 ফেব্ৰুৱাৰীত
নেলিত ভয়ানক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত প্ৰায় 2000 মুছলমান লোকৰ মৃত্যু হৈছিল। অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ঘটনা আছিল নেলিত ভয়ানক সংঘৰ্ষ হৈছিল। এই সমগ্ৰ তথ্য এতিয়া আমি জানিব বিচাৰিছোঁ। আমি তথ্য জানিব পাৰিম সদনৰ মজিয়াত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতহে। আমি আশা কৰিছোঁ তিৱাৰী আয়োগৰ প্ৰতিবেদনক লৈ কোনেও যাতে ধৰ্মীয় ৰাজনীতি কৰিব নোৱাৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰিব নোৱাৰে। কিন্তু তিৱাৰী আয়োগে সেই সময়ত কি কৈছিল সেয়া জনাটো অসমৰ প্ৰতিজন নাগৰিকৰ অধিকাৰ বুলি আমি ভাবোঁ। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।